নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলগতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমৰ মুছলমানৰ অধিকাৰৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত এবিএমচিৰ প্ৰতিবাদ। উচ্ছেদৰ বিৰোধিতাৰে প্ৰতিবাদ কৰিলে সংখ্যালঘু সংগঠনটোৱে। আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধেও সোচ্চাৰ হৈ পৰিল এবিএমচি। মুছলমানৰ অধিকাৰৰ দাবীত এইবাৰ দিল্লীত এবিএমচিৰ প্ৰতিবাদ। উচ্ছেদৰ নামত মুছলমানক লক্ষ্য কৰি লোৱাৰ অভিযোগ সংগঠনটোৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে অভিযোগ আনিলে সংগঠনটোৱে। উচ্ছেদৰ বিৰোধিতা কৰিছে সংখ্যালঘু সংগঠনটোৱে। উচ্ছেদৰ নামত মানৱ অধিকাৰ উলংঘন কৰাৰ অভিযোগ হিমন্ত চৰকাৰৰ বিৰুদ্ধে। আৰু উচ্ছেদিতৰ পৰিয়ালক মাটিৰ পট্টা দিব লাগে চৰকাৰে। সন্দেহযুক্ত বাংলাদেশীৰ নামত ডিটেনশ্যন কেম্পত ৰখাৰো বিৰোধিতা এবিএমচিৰ। অসমত ডিটেনশ্যন কেম্প বন্ধ কৰাৰ দাবী এবিএমচিৰ। আৰু বিটিচিত ভূমিৰ অধিকাৰ দিয়াৰ দাবী এবিএমচিৰ। দিল্লীৰ যন্তৰ মন্তৰত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে এবিএমচিয়ে। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। এইবাৰ হিজবুল্লাৰ ওপৰত ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ। ইজৰাইলৰ ভয়ংকৰ বিমান আক্ৰমণত অতি কমেও 200গৰাকী হিজবুল্লাৰ কেডাৰ নিহত হৈছে। ইজৰাইলৰ আক্ৰমণত নিহত হৈছে বেটেলিয়ন অভিযানৰ মুৰব্বী। হিজবুল্লাৰ ওপৰত এইবাৰ ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ। ইজৰাইলৰ বিমান আক্ৰমণত নিহত হৈছে 200 হিজবুল্লাৰ কেডাৰ। আকাশ মাৰ্গতে ধ্বংস হৈছে 140টা লঞ্চাৰ। ইজৰাইলী সেনাক আক্ৰমণৰ বাবে পঠিওৱা লঞ্চাৰ ধ্বংস আইডিএফৰ। ইজৰাইলৰ আক্ৰমণত নিহত হৈছে বেটেলিয়ন অভিযানৰ মুৰব্বী। হিজবুল্লাহ ৰাদৱান ফৰ্চৰ মুৰব্বীও নিহত হৈছে এই ভয়ংকৰ আক্ৰমণত। ইৰাণ সমৰ্থিত লেবাননৰ অস্ত্ৰ মজুত কেন্দ্ৰ ধ্বংস কৰিছে ইজৰাইলে। 20 বছৰ আগতে স্থাপন কৰা অস্ত্ৰ উৎপাদন কেন্দ্ৰ ধ্বংস ইজৰাইলৰ। আইডিএফ অৰ্থাৎ ইজৰাইল ডিফেন্স ফৰ্চে প্ৰকাশ কৰা বিবৃতিত পোহৰলৈ আহিছে এই তথ্য। পৰৱৰ্তী খবৰ, 2026ত বিজেপিৰ বিৰুদ্ধে একগোট হ'ব উজনি অসমৰ 55 লাখ লোক। আহোম জনগোষ্ঠীৰ 55 লাখ লোকে বৰ্জন কৰিব বিজেপি। 2026ৰ বিধানসভা নিৰ্বাচনত বিজেপিক ভোট নিদিয়াৰ হুংকাৰ আহোম জনগোষ্ঠীয় দল সংগঠনৰ। 2026ত বিজেপিৰ বিৰুদ্ধে একগোট হ'ব উজনি অসমৰ 55 লাখ লোক। আহোম জনগোষ্ঠীৰ 55 লাখ লোকে বৰ্জন কৰিব বিজেপিক। 2026ৰ নিৰ্বাচনত বিজেপিক ভোট নিদিয়াৰ হুংকাৰ আহোম জনগোষ্ঠীয় লোকসকলৰ। শিৱসাগৰৰ পৰা এই গৰ্জন আহোম জনগোষ্ঠীয় দল সংগঠনৰ। লংকালৈ গৈ ৰাৱণ হল হিমন্ত বিশ্ব শৰ্মা। জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি এই মন্তব্য আহোম জনগোষ্ঠীয় দল সংগঠনৰ। আৰু ৰাসৰ পিছত বিজেপিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদৰ হুংকাৰ আহোম জনগোষ্ঠীয় দল সংগঠনৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মেট্ৰিক পৰীক্ষাক লৈ ডাঙৰ ঘোষণা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ। পূৰ্বৰ দৰে এইবাৰো অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। কেৱল পৰীক্ষাৰ নামটোহে সলনি হ'ব। মেট্ৰিক পৰীক্ষা সন্দৰ্ভত এই মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ। পূৰ্বৰ দৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। কেৱল পৰীক্ষাৰ নামটোহে সলনি হ'ব। মেট্ৰিক পৰীক্ষাৰ পৰিৱৰ্তে জনা যাব 10ম শ্ৰেণীৰ পৰীক্ষা হিচাপে। মেট্ৰিক পৰীক্ষা সন্দৰ্ভত এই মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ। পৰৱৰ্তী খবৰ, এক বৃহৎ সিদ্ধান্ত গ্ৰহণৰ দিশে আগবাঢ়িছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। বাংলাদেশৰ সংবিধানৰ পৰা আঁতৰিব ধৰ্ম নিৰপেক্ষ শব্দ। দেশখনৰ 90% বাসিন্দা ইছলাম ধৰ্মাৱলম্বী হোৱাৰ বাবেই বাংলাদেশক ইছলামিক ৰাষ্ট্ৰ ঘোষণাৰ প্ৰস্তুতি। এই ইংগিত দিলে দেশখনৰ এটৰ্নী জেনেৰেল মহম্মদ অছদুজ্জমাই। পৰৱৰ্তী খবৰ,
এইবাৰৰ উপনিৰ্বাচনত বিজেপিয়ে এক প্ৰকাৰ গুণ্ডাৰাজ চলাইছে, মাফিয়াৰাজ চলাইছে বিজেপিয়ে এইবাৰৰ নিৰ্বাচনত। বিজেপিৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈৰ। এইবাৰ উপনিৰ্বাচনত বিজেপিয়ে এক প্ৰকাৰ গুণ্ডাৰাজ চলাইছে, মাফিয়াৰাজ চলাইছে বিজেপিয়ে এইবাৰ নিৰ্বাচনত। নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে শাসক দলৰ পক্ষত থাকে। নিৰ্বাচন আয়োগ নিৰপেক্ষতা অৱলম্বন নকৰি শাসক দলৰ পক্ষ লৈছে। অসমত যে এই মুহূৰ্তত কোনো ধৰণৰ আইন শৃংখলা পৰিৱেশ নাই, অসমত কেৱল মাত্ৰ বিজেপিয়ে গুণ্ডাৰ শাসন চলাইছে। সামগুৰি উপনিৰ্বাচনৰ পৰিস্থিতিয়ে ইয়াৰ সকলো প্ৰমাণ কৰি দিছে। বিজেপিৰ বিৰুদ্ধে খুৰদাৰ সমালোচনা কৰি বা বিজেপিৰ বিৰুদ্ধে ক্ষুব্ধ হৈ এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, অশান্ত জৰ্জৰ মণিপুৰক লৈ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সিদ্ধান্ত। মণিপুৰৰ 5খন জিলাক পুনৰ অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। সেনা বাহিনীৰ বিশেষ ক্ষমতায়ন চমুকৈ আপস্পাৰ অধীনত অশান্ত অঞ্চল ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। অশান্ত অঞ্চল ঘোষণা কৰা জিলাসমূহৰ ভিতৰত আছে ইম্ফল ৱেষ্ট, ইম্ফল ইষ্ট আৰু জিৰিবাম জিলাক অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ। লগতে ৰাজ্যখনৰ কাংপোক্তি আৰু বিষ্ণুপুৰ জিলাকো অশান্ত অঞ্চল হিচাপে ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা ট্ৰেডিং স্কেমক লৈ ডাঙৰ খবৰ। ট্ৰেডিং স্কেমৰ কেইবাজনো অভিযুক্তই জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। কেইবাজনো অভিযুক্তৰ জামিনৰ শুনানি গ্ৰহণ কৰে বৃহস্পতিবাৰে গুৱাহাটী হাইকোৰ্টে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ট্ৰেডিং কেলেংকাৰী অভিযুক্ত বিশাল ফুকন, স্বপ্ননীল দাস, চন্দন নাথ, জিতেন ডেকা, হেমেন বৰা, ৰাজীৱ বৰা, অভিজিৎ চন্দা, সঞ্জীৱ ডেকা, তাৰ্কিক বৰা আৰু শুভম নাথে জামিন বিচাৰি আবেদন দাখিল কৰিছে আৰু বৃহস্পতিবাৰে তেওঁলোকৰ আবেদনৰ শুনানি গ্ৰহণ কৰে। শুনানি গ্ৰহণ কৰিলেও কোনো ৰায় নিদিয়ে গুৱাহাটী হাইকোৰ্টে। সোমবাৰে পুনৰ হ'ব জামিন আবেদনৰ শুনানি। পৰৱৰ্তী খবৰ, শিক্ষাৰ্থীসকলক লৈ জৰুৰী খবৰ। CBSEৰ পাঠ্যক্ৰমত বৃহৎ সালসলনি, 15% পৰ্যন্ত হ্ৰাস কৰিছে পাঠ্যক্ৰম। 15% হ্ৰাস 10ম আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম। নিৰ্ধাৰিত কেইবাটাও বিষয়ত অপেন বুক পৰীক্ষাৰ ব্যৱস্থা কৰা হ'ব। 2025 পৰা প্ৰযোজ্য হ'ব এই নতুন ব্যৱস্থা। সিলেবাছৰ 40% হ'ব আভ্যন্তৰীণ মূল্যায়ন আৰু বাকী 60% মূল্যায়ন হ'ব চূড়ান্ত বোৰ্ড পৰীক্ষাৰ ভিত্তিত। ব্যৱহাৰিক জ্ঞানৰ ভিত্তিত হ'ব প্ৰায় 50% প্ৰশ্ন। ইয়াৰ ভিতৰত থাকিব দক্ষতা ভিত্তিক প্ৰশ্ন। কেতবোৰ নিৰ্ধাৰিত বিষয়ত প্ৰযোজ্য হ'ব ডিজিটেল মূল্যায়ন। নিৰ্দিষ্ট বিষয়ত কাৰ্যকৰী কৰা হ'ব অপেন বুক পৰীক্ষা ব্যৱস্থা। ইয়াৰ ভিতৰত থাকিব ইংৰাজী সাহিত্য, সমাজ বিজ্ঞান আদি বিষয়। মুখস্থ বিদ্যাৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাসৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে CBSE। পৰৱৰ্তী খবৰ, পুনৰ বিপদত বলিউড অভিনেত্ৰী তথা বিজেপি সাংসদ কংগনা ৰানাৱট। কংগনা ৰানাৱটলৈ এইবাৰ আদালতৰ চমন জাৰি। জাতিৰ পিতা মহাত্মা গান্ধী আৰু কৃষকক লৈ বিৰূপ মন্তব্য কৰাৰ অভিযোগ কংগনাৰ বিৰুদ্ধে। পুনৰ বিপদত পৰিছে অভিনেত্ৰী তথা বিজেপি সাংসদ কংগনা ৰানাৱট। কংগনা ৰানাৱটলৈ এইবাৰ আদালতে জাৰি কৰিছে চমন। জাতিৰ পিতা মহাত্মা গান্ধী আৰু কৃষকক লৈ বিৰূপ মন্তব্য কৰাৰ অভিযোগ কংগনা ৰানাৱটৰ বিৰুদ্ধে। আগ্ৰাৰ মন্ত্ৰী সাংসদৰ আদালতে কংগনালৈ জাৰি কৰিছে চমন। 1947 চনত ভাৰতে স্বাধীনতা পোৱা নাছিল, সেয়া ভিক্ষাহে আছিল। এই মন্তব্যৰে জাতিৰ পিতা মহাত্মা গান্ধীক চৰম অপমানৰ অভিযোগ কংগনাৰ বিৰুদ্ধে। লগতে কৃষক আন্দোলনে পাঞ্জাৱক বাংলাদেশলৈ পৰিণত কৰিলেহেঁতেন, এই মন্তব্য কৰিছিল কংগনাই। দেশৰ শক্তিশালী নেতৃত্বৰ বাবেহে এয়া সম্ভৱ নহল। 28 নৱেম্বৰৰ ভিতৰত এই সন্দৰ্ভত চমনৰ উত্তৰ দিয়াৰ নিৰ্দেশ কংগনালৈ। উল্লেখযোগ্য যে ৰামা শংকৰ নামৰ অধিবক্তাই কংগনাৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ আৰু এই গোচৰ সন্দৰ্ভত এতিয়া আদালতে চমন জাৰি কৰিছে কংগনা ৰানাৱটলৈ।